Observa हुआ একো নাই আমাৰ বাচি খুব ভাল লাগিছে টিজি বৰুৱা মেমৰিয়েল T20 ক্ৰিকেট প্ৰতিযোগিতা আজি মিডিয়া জগতৰ সৈতে জড়িত আমাৰ পৰম শ্ৰদ্ধাৰ খেলুৱৈসকলে অত্যন্ত নিষ্ঠাৰে এই প্ৰতিযোগিতাক অধিক দিনক দিনে জনপ্ৰিয় কৰি তুলিবলৈ সক্ষম হৈছে মই আয়োজকসকলকো ধন্যবাদ জনাইছো আৰু আজি চূড়ান্ত খেল প্ৰাগ চেনেল আৰু প্ৰতিদিন টাইমৰ মাজত অনুষ্ঠিত অসমীয়া প্ৰতিদিন গতিকে আজি প্ৰাগে চূড়ান্ত বিজয়ী সন্মান পাবলৈ সক্ষম হৈছে দুইটা দলৰ খেলুৱৈসকলক মই আন্তৰিকতাৰ অভিনন্দন জনাইছো তেখেতসকলে খুব ভাল খেল প্ৰদৰ্শন কৰিছে গতিকে মই এটাই কেৱল সকলোকে আহ্বান জনাওঁ যে আগন্তুক দিনত এই প্ৰতিযোগিতাখন সমগ্ৰ অসমতে অনুষ্ঠিত হ'ব লাগে কাৰণ অল আসাম লেভেলত যদি এই প্ৰতিযোগিতা অনুষ্ঠিত হয় নিশ্চিতভাৱে অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ প্ৰতিটো ঠাইতে খেলৰ প্ৰতি উঠি অহা প্ৰজন্মৰ অনুৰাগ বৃদ্ধি হ'ব আৰু এনেধৰণে অসমৰ বুকুত আমি ভাল খেলুৱৈ সৃষ্টি কৰিব পাৰিম আৰু উঠি অহা প্ৰজন্মক সুস্বাস্থ্য অধিকাৰী কৰি তুলিব পাৰিম আৰু অসমৰ বুকুত শান্তি সম্প্ৰীতি ভাতৃত্ববোধ গঢ় দিব পাৰিম ছয়টামান বল বেটিং কৰিছে স্যাৰ খুব ধুনীয়া বেটৰ মাজত লাগিছে ছয়টামান বল বেটিং কৰিছে মাজত লাগিছে বেটৰ মাজত আগতে স্যাৰ খেলিছিলে অকমান সেই অভিজ্ঞতাটো লাগে মানে এতিয়াও দেখিলে মানে গাড়ীত গৈ থাকোঁতে যেতিয়া মই ৰাস্তাত কোনোবাই খেলি থকা দেখো পথাৰত খেলি থাকক বা ফিল্ডত খেলি থাকক মানে মনটো সেই ঠাইলৈ মানে লগে লগে ঢাপলি মেলে কাৰণ খেলৰ প্ৰতি বহুত দুৰ্বলতা আছে আৰু সেইকাৰণে খেলুৱৈসকলক মই বৰ শ্ৰদ্ধা কৰোঁ কাৰণ খেলিলে মানে মূৰৰ ঘাম মাটিত পৰে আৰু যাৰ যিটো আনন্দ সেই আনন্দটো আপুনি কোনো ঠাইত বিচাৰি নাপায় মূৰৰ ঘাম মাটিত যেতিয়া পৰে আৰু পৰিশ্ৰম কৰি পেলাই ভাল এটা শ্বট মৰা ভাল এটা কেচ ধৰা ভাল বলিং কৰা এই গোটেই টিমৰ যিটো এক্টিভিটি এই টিমৰ এক্টিভিটিটোৱে মানুহৰ মনত এটা অত্যন্ত আন্তৰিকতা পৰস্পৰৰ প্ৰতি বৃদ্ধি হয় গতিকে সেইবাবে খেলে যিটো সমাজখনক দিব পাৰে বা ব্যক্তিক দিব পাৰে সেইটো আনে দিব নোৱাৰে সেইবাবে মই ভাবোঁ যে ভূপেন দাই এই পৃথিৱীয়ে ক্ৰীড়াংগন ক্ৰীড়াই হ'ল শান্তিৰ প্ৰাংগণ বুলি তেখেতে গীতেৰে গোটেই বিশ্ববাসীক খেলৰ সন্দৰ্ভত এটা স্পষ্ট জ্ঞান প্ৰদান কৰি গৈছে চেতনা প্ৰদান কৰি গৈছে মই ভাবোঁ আগন্তুক দিনত সেই আদৰ্শৰে অসমৰ বুকুতো আমি খেলক অধিক শক্তিশালী কৰি তুলিব লাগিব অসমক ভাৰতবৰ্ষৰ অন্যতম শ্ৰেষ্ঠ ৰাজ্য হিচাপে ক্ৰীড়া ক্ষেত্ৰত আমি গঢ় দিব লাগিব আৰু ইতিমধ্যে গুৱাহাটী ভাৰতবৰ্ষৰ মানে নেশ্যনেল স্পৰ্টছ কেপিটেল হিচাপে ইতিমধ্যে স্বীকৃতি পোৱাৰ পথত অগ্ৰসৰ হৈছে